ৰাম ৰাম বন্ধুসকল। আজি আমাৰ ঘৰত আলহী মানে আমাৰ ধৃতিৰাজৰ মোৰ ল'ৰা ধৃতিৰাজ। তো ছামাৰ ভেকেশ্যন চলি আছে, তো ইয়াৰ বন্ধু কেইজনমান আহিছে, মানে ৱৰ্কআউট কৰা আশাত আহিছে। তো সিহঁতক লৈ আজি ভিডিঅ'টো বনাম। তো মেইনলি এই ৱৰ্কআউট ভিডিঅ'টোত থাকিব ফ্ৰী হেণ্ড এক্সাৰচাইজ বেছি থাকিব, আৰু সৰু ল'ৰা ছোৱালী 12-13 বছৰ, আমাৰ ল'ৰা অলমষ্ট গোটেইকেইজনৰ 12-13 বছৰৰ ভিতৰত হৈছে। সিহঁতৰ মানে ফ্ৰী হেণ্ড এক্সাৰচাইজ কৰি উঠি ৱেইট ট্ৰেইনিং কেনেকৈ কৰিব পাৰি তাক লৈ আজি এই ভিডিঅ'টো বনোৱা হ'ব। আহা, তোমাৰ নাম? राम राम मोर नाम श्री प्रियंकर दास। প্ৰিয়ংকৰ। তাৰপিছত আৰু আছে राम राम मोर नाम श्री बेदब्रत दास। राम राम मोर नाम श्री सौरनील सूत्रधार। राम राम मोर नाम श्री प्रज्ञान कश्यप। আমাৰ 4জন বন্ধু আহিছে। চ' আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰী স্কোৱাড কৰাম আজি ইহঁতক। ৰেডি গ'। 1 আপ, 2 গ', 3। প্ৰিয়াংকৰ সম্পূৰ্ণ বহি নিদিবা, এইখিনি হিপছটো এইটো এনেকৈ দে কৰা। গ' 4 আপ, 5 আপ, 6। এতিয়া এইটো কৰিবা দেই, মোক চাই ল'বা। এইটো হাতটো ইয়াতে দি এইটো কৰাচোন। ৰেডি, হাতটো ওপৰত দিয়া। গ' একেলগে কৰিবা, একেলগে 6 7 একেলগে কৰা, 8 9 শুনো কৰা, 10। চ' এতিয়া ফ্ৰী হেণ্ড এক্সাৰচাইজখিনি কৰোৱাম ইহঁতক। প্ৰথম ষ্টাৰ্টিং তোমালোকে হাতটো এনেকৈ ঘূৰোৱাচোন, ইপিনে 10টা। 1 2 3 4 5 6 7 8 9 10। এতিয়া ৰিভাৰ্চ কৰা। 1 2 3 4 5 6 7 8 9 10। বঢ়িয়া। এতিয়া এইটো কৰিবা, এনেকৈ হাতটো ঘূৰাবা, এনেকৈ এনেকৈ এইটো এনেকৈ ঘূৰাই দিবা, এনেকৈ চাবা, সেইটো এনেকৈ। 1 2 কামান 3 4 প্ৰজ্ঞান উঠাই দিবা হাতটো ওপৰত। 5 6 7 8 9 10। এতিয়া ৰিভাৰ্চ কৰিবা এনেকৈ। 1 2 3 বহলকৈ, 4 উল্টা, 5 6 কামান 7 8 9 10। বঢ়িয়া। এতিয়া অকণমান বহলকৈ ল'বা, ভৰি দুখন বহলকৈ ল'বা। বহলকৈ লৈ এইটোতো জানাই তোমালোকে, এইটো কৰা। কামান বঢ়িয়া। 4 5 6 7 8। প্ৰিয়ংকৰ ভৰিৰ আঁঠু দুটা চিধাকৈ ৰাখিবা। 7 8 9 10। অ'কে অ'কে অ'কে, ৰিলেক্স। এতিয়া অকণমান জাম্পিং কৰিবা। হাতখন এনেকৈ লোৱা, ইয়াতে লৈ কেনে এইটো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16। এতিয়া এইটো হৈ গ'ল। 1 2 3 4 5 নামি আহিবা। 6 নামি আহা। 7 8 9 10। তোমালোকে পাৰানে পুলাপ? আস্তে আস্তে শিকাব লাগিব তোমালোককো। তো ষ্টাৰ্টিং ইহঁতক লেট পুল ডাউন কৰাম। ক'বা ধৃতিৰাজ মাৰাচোন লেট পুল ডাউন। এইটো বঢ়িয়াকৈ, বঢ়িয়া। লোৱাৰ বেকটো ষ্ট্ৰেট ৰাখিবা এনেকৈ, আৰু এই উইংছটোত, এই লেটছত ফ'কাছ কৰি কেনে ডিঙিৰ ওচৰত টানিবা। চাই লোৱাচোন কেনেকৈ মাৰিছে, বঢ়িয়া। এইটো এই দেখিছা, এই পূৰা লেটছত ফ'কাছ কৰিছে। আৰু যেতিয়া টানিবা, টানাৰ সময়ত উশাহটো এৰি দিবা। বোলো ইফালৰ পৰা আভাৰ পোষ্ট কৰি কেনে ইয়াত এইটো মাচুলৰ এক্সাৰচাইজ, এই লেটিছ মাচুলৰ এইটো এক্সাৰচাইজ। এইটো এই পুল আপ কৰিলেও এইটো ইয়াতে লাগে। বঢ়িয়া। আহা, এতিয়া কোনে কৰিবা? প্ৰজ্ঞান কৰা। বঢ়িয়া। ভৰিখন ইয়াতে লগাই ল'বা, চেষ্টটো অপেন। ইয়াত বঢ়িয়া। 1 2 ইয়াত লাগিছে। 3 4 5 6 7 8 9 10 11 12। বঢ়িয়া। এতিয়া প্ৰিয়ংকৰ পৰা ৱেটটো কমাই দিয়া।
মুঠিটো টাইটকৈ ধৰিবা এইখিনি গ্ৰিপটো টাইটকৈ ধৰা বঢ়িয়া বুকুখন ফিন্দাই দিয়া ইয়াত টানিবা দেই 1 বঢ়িয়া বাবা 2 3 4 ইয়াতে লাগিছেনে 5 ভৰিখন লগাই ৰাখিবা ইয়াতে 6 ইজি 7 বঢ়িয়া কৰক 8 9 10 বঢ়িয়া ইয়াত ফিল কৰিব পাৰিছা এতিয়া আহা চৌৰণীল আহা এই গ্ৰিপটো সমানকৈ ধৰিব লাগে হা দুটা চাইডে যে সমান থাকে বাছ কৰা চেষ্ট অপেন বঢ়িয়া নাইচ ওৱান 1 2 3 4 5 6 7 8 9 10 বঢ়িয়া এতিয়া বেডৰ ওপৰত আহা বেডৰ ওপৰত এটা কমাই দিয়া বঢ়িয়া অলপ বহলকৈ ধৰা বেডৰ ওপৰত হাতটো বাছ ডিঙিৰ ওচৰলৈকে আনিবা 1 2 ইয়াত লাগিছেনে 3 বঢ়িয়া 4 5 এৰি দিয়া 6 বঢ়িয়া 7 8 9 10 বঢ়িয়া এইবাৰ বেডৰ ওপৰতো বডি বনাব লাগিব আমাৰ ইয়ে সৰু হৈ আছে এবাৰ ইয়াৰ হাইটটোও বঢ়াব লাগিব বডি বনাব লাগিব চ' এনেকৈ আমি 3টা ছেট কৰাম ইহঁতক বঢ়িয়া ইয়াতে ধৰ ভৰিখন তাতে দি বাবা ৰেডি চ' নেক্সট এক্সাৰচাইজ চিটিত হামাৰ কৰিব চিটিৰাজে কৰা বাবা চেষ্টটো অপেন কৰি ৰাখা অপেন বাছ বঢ়িয়া এইটো চোৱা এইটো বেকত লাগিছে দেখিছানে এইটো বঢ়িয়া থাকিবলৈ অলপ এই বেকত ফ'কাছ কৰি দিয়া ইয়াতে দেখিছে এই বেক মাচুলটো এইটো বঢ়িয়া অপেন কৰি দিয়া চেষ্টটো বাবা যেতিয়া টানিবা ব্ৰিড আউট কৰিবা ব্ৰিড আউট ব্ৰিড ইন বঢ়িয়া নাইচ চ' এইটো ইহঁতকো কৰাম 3টা ছেট কৰাম চ' নেক্সট অলপ চেষ্টৰ কৰাম ইনক্লাইন হামাৰ প্ৰেছ তো প্ৰজ্ঞানে কৰি আছে এইটো গ' বঢ়িয়া 1 2 যেতিয়া তলত যাবা উশাহটো টানি ল'বা হা পুছ কৰোঁতে এৰি দিবা গ' বঢ়িয়া নাইচ ওৱান ব্ৰিড ইন ব্ৰিড আউট ব্ৰিড ইন ব্ৰিড আউট ব্ৰিড ইন ব্ৰিড আউট বঢ়িয়া 6 7 উঠাই দিয়া হাতখন 8 9 10 বঢ়িয়া তো এনেকৈ 3টা ছেট কৰাম গোটেইকেইটাকে এইটো বাটাৰফ্লাই কৰি আছে গ' 1 চেষ্টটো অপেন কৰি ৰাখা ব্ৰিড ইন পুছ কৰা ব্ৰিড আউট বঢ়িয়া কৰা ব্ৰিড ইন ব্ৰিড আউট টানা টানা অলপ স্পীডত কৰা বাবা বেংকত বঢ়িয়া ইয়াতে লাগিছে চেষ্টত কৰা পুঠিটো টাইটকৈ ধৰিবা ব্ৰিড ইন ব্ৰিড আউট বঢ়িয়া ব্ৰিড ইন ব্ৰিড আউট বঢ়িয়া কামান 7 গ' স্পীড কৰা 8 ইজি 9 বঢ়িয়া নাইচ ওৱান মোৰ কামান 10 বঢ়িয়া ৰিলেক্স এইটো 3 ছেট কৰাম এইটো লোৱাৰ বেকৰ কাৰণে হয় হাইপাৰ এক্সটেনশ্যন খুব ভাল এক্সাৰচাইজ বেডৰ ওপৰত কৰাচোন বঢ়িয়া য়েছ ইয়াতে লাগিছে বাবা কৰা বঢ়িয়া 2 3 4 5 6 7 8 9 10 বঢ়িয়া চেষ্ট বেকো অলপ কৰাই দিলোঁ তো অলপ বাইচেপ ট্ৰাইচেপৰ কৰাই দিওঁ ইহঁতক ট্ৰাইচেপৰ চাই ল'বা হা কেনেকৈ এইটো গ্ৰিপটো টাইটকৈ ধৰিবা ধৰি শ্বল্ডাৰটো মুভ নকৰিবা এইটো পুছ কৰিবা বাছ এইটো ট্ৰাইচেপ মাচুলৰ কৰাচোন তুমি মুঠিটো টাইটকৈ ধৰা অকণমান হাউলি দিয়া ফ্ৰণ্ট চাইডত গ' বঢ়িয়া 1 2 বঢ়িয়া 3 4 ইয়াত লাগিছে 5 6 7 8 9 10 বঢ়িয়া য়েছ তো এনেকৈ 3টা ছেট কৰাম চ' অকণমান বাইচেপ কৰিব ইহঁতে বাইচেপ মাৰিব প্ৰেছাৰ কাল চলো ষ্টাৰ্ট বাবা 1
বঢ়িয়া নাইচ ওৱান 2 3 4 5 6 7 বঢ়িয়া নাইচ ওৱান 8 9 10 ৰিলেক্স তুমি কৰিবা কৰা ৱেইট অলপ কমাই দিয়া 5 কেজি দিয়া Yes. Boss. Bঢ়িয়া 1 come on 2 লাগিছে বাইচেপত 3 4 5 6 7 উঠোৱা 8 9 10 ৰিলেক্স আটাইকেইজনৰ এক্সাৰচাইজ হৈ গ'ল আজি তো এক্সাৰচাইজ কৰি কেনেকুৱা লাগিল তোমালোকৰ ভাল লাগিছে তো এনেকুৱা নহয় যে আজি কৰিলো আজি তোমালোকে আহি থাকিবা কৰি থাকিবা গৰম বন্ধ পাইছা এতিয়া হেল্থটো মেইন উদ্দেশ্য গম পাইছানে হেল্থটো ভালে ৰাখিলেহে পঢ়া পাতিত মনোযোগ আহিব বুজি পাইছা চ' গাইজ আজিলৈ ইমানে ধন্যবাদ